টিফিনত এটা ৰোল বনাই দিলোঁ চিম্পুলকৈ আৰু ড্ৰাই ফ্ৰুটছ দিছোঁ এনেকৈয়ে দিলোঁ আৰু আমাৰ ইয়াত টিফিন ৰেডি হৈ গ'ল। এইফালে পানী বটল। ৰাতিপুৱাৰ আৰম্ভণি আমাৰ এনেদৰে হয় নহয়নে? প্ৰথমে খিৰিকী খোলক, তাৰপাছত দৰ্জা খোলক, তাৰপাছত গেটৰ তলা খোলক, তাৰপাছতে এগিলাচ নেমু পানী খাই ৰাতিপুৱাৰ আৰম্ভণি। প্ৰথমে ঘৰ সাৰি উলিয়াই দিলোঁ, তাৰপাছতে ঘৰ মচিলোঁ, দৌৰা-দৌৰি ফুলকেইডালত পানী দিলোঁ। ফুলকেইডালততো পানী দিবই লাগিব, নহ'লে মৰি যাব নহয়নে? গা পা ধুই উঠিয়ে বন্তি গছি দিলোঁ। বন্তি গছি দি উঠি এতিয়া আহিছোঁ আকৌ পাকঘৰত ছোৱালীৰ কাৰণে টিফিন বনাবলৈ। আজি তাইক মই টিফিনত এটা ৰোল বনাই দিলোঁ চিম্পুলকৈ আৰু ড্ৰাই ফ্ৰুটছ দিছোঁ এনেকৈয়ে দিলোঁ আৰু আমাৰ ইয়াত টিফিন ৰেডি হৈ গ'ল। এইফালে পানী বটল আৰু ৰাতিপুৱা বনাইছিলোঁ আলু আৰু চয়াবিনৰ তৰকাৰী, তেনেকৈয়ে তাইক ভাত খাব দিলোঁ। তাৰপাছত এয়া আমাৰ ৰাস্তাটো দেখিছেনে ইমান বেয়া, এইখিনিতে কেতিয়াবা আমি লেতেৰা হৈ যাব লগা হয়। আজিতো অকণমান ভালেই হৈছে ৰ'দ দিয়াৰ কাৰণে। আৰু এতিয়া ছোৱালীক লৈ গৈ আছোঁ। ভিডিঅ'টো ইমানেই আছিলে, বাই।